গাইজ গুড মৰ্ণিং। আপোনালোকে সকলোৱে হয়তো গম পাইছে যিহেতু আসাম পুলিচ ABUB যিটো লিখিত পৰীক্ষা আছিলে, লিখিত পৰীক্ষা হাইকোৰ্ট হৈছে যিহেতু আপোনালোকৰ সকলোৱে গম পায়। যিটো আপোনালোকৰ কনষ্টেবল ABUB আছিল, হাইকোৰ্ট হৈছে যিহেতু আপোনালোকৰ কাইলৈ এক্সাম। তো আপোনালোকৰ নেক্সট ষ্টেপত কি হ'বলৈ গৈ আছে আপোনালোক মই এইখিনিৰ ওপৰত অলপমান কথা ক'ম আজি। যিহেতু আপোনালোকৰ অলৰেডি হাইকোৰ্ট হৈ গৈছে আপোনালোকৰ ABUBৰ ক্ষেত্ৰত, কিন্তু এটা কথা আপোনালোকক কৈ দিওঁ যে আপোনালোকৰ হাইকোৰ্ট হৈছে যদি ABUB পৰীক্ষা যিটো কনষ্টেবল পৰীক্ষা এইটো আপোনালোকৰ বাতিল নহয়, পৰীক্ষাটো হ'বই যিহেতু। তো মানে এতিয়া কি হ'ব আপোনালোকৰ নেক্সট প্ৰচেছটো কথা ক'ম। তো গাইজ মানে কি হাইকোৰ্ট হৈছে যদিও মানে পৰীক্ষাটো বাতিল কৰিবলৈ দিয়া নাই, কাৰণ এতিয়ালৈকে বৰ্তমানলৈকে যিহেতু প্ৰুফ পোৱা নাই। তো এতিয়া বৰ্তমান কি হ'ব নেক্সট ষ্টেপত আপোনালোকৰ মানে কি যিখিনি কেণ্ডিডেট দিছিলে আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি আছিল। চ' ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি কিমান আছিল তাত উল্লেখ কৰিব লাগিব হাইকোৰ্টৰ নেক্সট ফেজত। তো আপোনালোকৰ ভেকেঞ্চি ৱাইজ 5 টাইমছ কেণ্ডিডেট, তো 5 টাইমছ কেণ্ডিডেট মাতা কথা যিখিনি কৈছিলে 5 টাইমছ কেণ্ডিডেট মাতা এইটো প্ৰুফ দিব লাগিব হাইকোৰ্টত। তো প্ৰুফ পালে আপোনালোকৰ পৰীক্ষাটো এনেকৈ চলি যাব যদি প্ৰুফটো সত্য হয় যে 5 টাইমছ কেণ্ডিডেট মাতিছে বা ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি ঠিকে আছে বা 5 টাইম কেণ্ডিডেট মাতিছে বা 1:5টো মাতা সেইটো মানে কি লিষ্টখন যদি পায় কি বুলি কয় উচ্চতম ন্যায়ালয়, তেতিয়া আপোনালোকৰ যিটো এক্সাম এতিয়া বৰ্তমান হৈ গৈছে সেইটো আপোনালোকৰ এনেকৈ চলি যাব। আৰু যদি আপোনালোকৰ তাত কিবা বেমেজালি বা খেলি মেলি দেখা পোৱা যায় মানে 1:5ৰ ক্ষেত্ৰত, তেতিয়া আপোনালোকৰ পৰীক্ষাটো আপোনালোকৰ ৰিকো পাতা হোৱা চান্স আছে। ছেকেণ্ড লিষ্ট মাৰি কৰি আপোনালোকৰ ছেকেণ্ড লিষ্ট আকৌ হয়তো ওলাব 1.5 যদি মাতা নাই। তো আপোনালোকৰ নেক্সট আকৌ যদি এইটো খেলি মেলি হয় মানে যদি 1:5কৈ মাতা নাই, খেলি মেলি হ'লে আপোনালোকৰ কি হ'ব এটা পোষ্টৰ এগেইনষ্টত আপোনালোকৰ 5জন কেণ্ডিডেট মাতিব। ফিজিকেলত যিমানখিনি পাছ কৰিছিল এটা পোষ্টৰ এগেইনষ্টত 5জন কেণ্ডিডেট মাতি আপোনালোকৰ ৰিকো আকৌ আপোনালোকৰ ৰিটেন হোৱাৰ চান্স আছে, বুজিছা নহয়। যদি খেলি মেলি হয় এতিয়া বৰ্তমান আপোনালোকৰ এক্সামটো হৈ যায়, খেলি মেলি নহ'লে আপোনালোকৰ এক্সামো হৈ যাব, আপোনালোকৰ ৰিটেনো ক্লিয়াৰ হৈ যাব, মানে চব ক্লিয়াৰ হৈ যাব। ৰিটেন ক্লিয়াৰ হোৱাৰ পিছত ভাইবা ক্লিয়াৰ হৈ যাব। আপোনাৰ যদি খেলি মেলি হোৱা নাই হাইকোৰ্টে চাব, এতিয়া বিশ্লেষণ কৰি চাব বস্তুবিলাক সত্য নে সত্য নহয়। তো এতিয়া মানে কি হ'ল আপোনালোকৰ বিশ্লেষণ কৰি চোৱাৰ পিছত যদি খেলি মেলি হয় আপোনালোকৰ ৰিটেন পাতাটো 100% চিয়'ৰ, কাৰণ হাইকোৰ্টে নহ'বা এইটো স্থগিতই হৈ যাব পাৰে, মানে স্থগিত হৈ থাকিব পাৰে বহুত দিনলৈকে যদি আপোনালোকৰ প্ৰব্লেম ওলায়। আৰু মোৰ ফালৰ পৰা কৈছোঁ আৰু যিহেতু আগতেও তেনেকুৱা বহুত হৈ গৈছে। চ' হাইকোৰ্টৰ ক্ষেত্ৰত কৈছোঁ আৰু হাইকোৰ্টৰ ক্ষেত্ৰত যিটো ৰায়দান দিব আপোনালোকৰ সেইটোৱে হ'ব। আৰু সেইটো আপোনালোকৰ নিযুক্তি এতিয়া যিটো আপোনালোকৰ ABUB আছে চব এতিয়া উচ্চতম ন্যায়ালয়ৰ হাতত আছে, বুজিছেনে। আপোনালোকৰ ৰিটেন হওক কিবা হওক সকলোখিনি উচ্চতম ন্যায়ালয়ৰ হাততে আছে এতিয়া বৰ্তমান। ABUBখিনি আপোনালোকৰ যিখিনি আপোনালোকৰ 1:5কৈ মাতা কথা কৈছিলে। আৰু আপোনালোকৰ এতিয়া বৰ্তমান এটা কথা কৈ দিওঁ, আপোনালোকৰ এতিয়া বৰ্তমান যিখিনি আপোনালোকৰ 1:5কৈ মাতা কথা কৈছিলে 1:5কৈ মাতা আপোনালোকৰ ফুল তথ্য ফুল ডিটেইলছ আপোনালোকৰ হাইকোৰ্টত মানে SLPAB যোন বৰ্ডে পাতিছিলে বৰ্ডে আপোনালোকক দিব লাগিব, কেণ্ডিডেটৰ নামসহ আপোনালোকৰ সকলোখিনি দিব লাগিব। যদি তাত সত্যতা ওলায় যে 1:5কৈ মাতিছে তেতিয়া আপোনালোকৰ যিটো এতিয়া বৰ্তমান কাইলৈ ৰিটেনটো হৈ যাব সেইটো ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব। সেইবাবে আপোনালোকে যোনখিনি পাছ কৰিছে সেইখিনিয়ে মন ভাঙি নপৰিব, আপোনালোকে দি যাওক। পিছত যদি আকৌ খেলি মেলি হয় পিছৰ কথা, যদি নহয় তেতিয়া আপোনালোকৰ ৰিটেন আৰু ভাইবা ক্লিয়াৰ হয় আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট ওলাবগৈ, বুজিছে নহয়। আৰু যদি খেলি মেলি হৈছে খেলি মেলি হ'লে আপোনালোকৰ কি হ'ব মই কৈ দিলোঁ শুনক। খেলি মেলি হ'লে আপোনালোকৰ এই ৰিটেন যিটো হৈ গৈছে এইটো ৰিটেন কেঞ্চেল হ'ব পাৰে। কেঞ্চেল হোৱাৰ পিছত আপোনালোকৰ কি হ'ব যোনখিনি 1.5কৈ মাতিছিলে গোটেই ফুল তথ্য লৈ পিনে, যদি দুটাকৈ মাতিছিলে 1.5কৈ মাতি হাইকোৰ্টে ফুল তথ্য ল'ব 1:5কৈ মাতাকৈ তথ্য লৈ পিনে নেক্সট আপোনালোকৰ ৰিটেনৰ কাৰণে বহিবলৈ আপোনালোকক মাতিব, বুজিছে নহয়। চ' ইমানখিনি কথা আপোনালোকে বুজি পাইছে চাগে। আপোনালোকৰ এতিয়া বস্তুটো গোটেই কেছটো আপোনালোকৰ হাইকোৰ্টৰ ওপৰত আহি গ'ল, আপোনালোকে গম পাইছে। চ' চাওকচোন কি হয় পিছলৈ কি হয় আপোনালোকে গম পাইছে। আৰু বেছি দিন নাই কাইলৈ ৰিটেন, যিহেতু ৰিটেন দি চাওক, দি ভালদৰে দিয়ক যিমানখিনি কষ্ট কৰিছিলে। পিছত যি হয় দেখা যাব, ভগৱানৰ ওপৰত দিয়ক। আৰু মোৰ মতে হাইকোৰ্টে ছেকেণ্ড লিষ্ট আৰু এখন ওলাব লাগে মোৰ ফালৰ পৰা, মোৰ যিটো অনুমানিক আইডিয়া হৈছে। যিহেতু হাইকোৰ্টৰ ওপৰত পৰিলে বহুত বেয়া হৈ যায় বস্তুটো, তো সেইবাবে কৈছোঁ আৰু ডিম'টিভেট কৰা নাই, যিটো ৰিয়েলিটি হয় হাইকোৰ্টৰ ওচৰত গ'লে বহুত বেয়া হৈ যায় বস্তুটো। চ' সেইবাবে আপোনালোকৰ যদি মোৰ মতে কওঁ ছেকেণ্ড লিষ্ট এখন ওলাব লাগে, কাৰণ আপোনাৰ যদি 1:5কৈ মাতা নাই 1:5কৈ মাতা নাই প্ৰুফ দিব নোৱাৰে। যদি 2টা বা 3টাকৈ মাতিছে তেতিয়া আপোনালোকৰ ছেকেণ্ড লিষ্ট 100% ওলাব। আৰু আপোনালোকে যোনখিনি মানে ভাল মাৰ্ক পাইছে সিহঁতেও আশা এটা আছে সিহঁতৰ কাৰণেও। চ' ইমানখিনি আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰিব, ধন্যবাদ।